যুৱ সংঘৰ সৌজন্য 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি পৰাগ উৎসৱ পালন কৰা হৈছে। যোৱাকালি আমাৰ প্ৰথম দিনা সমাপ্ত হৈছে। আজি দ্বিতীয় দিনা আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে। কাৰ্যসূচী মানে আজি যি জোঁৱাইসকল আহিছে, গাঁৱৰ ৰাইজে গধূলি পৰিৱেশ সৃষ্টি হৈছে। আৰু ইফালে আমি আজি 3টা গাহৰি কটাৰ ব্যৱস্থা কৰা হৈছে আৰু চাইমদৰ ব্যৱস্থা কৰা হৈছে। গাঁৱৰ ৰাইজে মানে সকলোৱে মিলিজুলি আজি আনন্দৰ উৎসৱ আমি দেখিবলৈ পাইছোঁ। দিনটো কাৰ্যসূচীটো আমি এতিয়া প্ৰথম বৰ্ণাঢ্য কাৰ্যসূচীটো হ'ল আমি লাই কুটা আমি অতিথি নিমন্ত্ৰণ কৰিছোঁ। অতিথিক আমি আজি সম্বৰ্ধনা জনাব লাগিব। অতিথিক আমি হেৰি কৰিব লাগিব, আদৰি আনিব লাগিব। তাৰপিছত আমি অতিথি আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে। অতিথি আপ্যায়নৰ ব্যৱস্থাটো আমি দুইভাগ কৰা হৈছে। ইফালে ৰান্ধনি আৰু পাকঘৰ, ইফালে মৈৰংঘৰত আমাৰ নীতি নিয়ম যোগেদি কাম কৰা হৈছে। এতিয়া আছে আমাৰ গুমৰাং নৃত্যত আমাৰ দেখিবলৈ পাইছে। আমাৰ গোটেই ছোৱালী ইয়াত মানে জাক পাতি আহিছে। আমাৰ গাঁৱৰ জীয়ৰী বোৱাৰী সবেই মিলি আজি আমি আনন্দ উৎসৱ পালন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।